আবেদন পত্ৰখিনি আমি বেলেগে শুনিব লাগিব ইয়াৰ শুনানি বেলেগে হ'ব আৰু অসমক বাদ বাকি ৰাজ্য যিবিলাক আছে অসম তথা উত্তৰ পূৰ্বাঞ্চল বাদ বাকি ৰাজ্যসমূহৰ বেলেগে শুনানি হ'ব এই অৰ্ডাৰটোৱে মাত্ৰ পাছ হৈছে আজিলৈকে আৰু কোনো অৰ্ডাৰ হোৱা নাই আৰু সেই অৰ্ডাৰটো পাছ কৰা হৈছে আমাৰ যিটো যে লেখ আবেদন সেই লেখ আবেদনৰ ভিত্তিত গতিকে কংগ্ৰেছ আইডলে আমাক সমালোচনা কৰিছে কিন্তু কেবটো কোনে আনিছিল কেব আনিছিল কংগ্ৰেছ আইড দলৰ চৰকাৰৰ সময়ত কংগ্ৰেছ আইড দলৰ চৰকাৰৰ সময়ত কেবখন আনি বিধানসভাত পাছ কৰি তেওঁলোকে কিন্তু কেবটো আনিছিল এতিয়া সাপ হৈ ফুটি এতিয়া কি কৰিব গৈছে বেজ হৈ জানিব গৈছে গতিকে এই কথাটো কোনেও পাহৰি যাব নালাগে যে কেবখন আমাৰ মূল দলটি হৈছে কংগ্ৰেছ আইড মই তাৰ সম্পৰ্কত কওঁতে মই এইখিনি কথা তাৰ সম্পৰ্কত অসম গণ পৰিষদ দলৰ মাননীয় MP বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেখেতৰ বক্তব্যৰ মাজত এখন অসমত প্ৰৱৰ্তন হ'লে সেইখন ইমপ্লাই কৰিলে ইমপ্লিমেণ্টেশ্যন যদি অসমত হয় অসমৰ জনসাধাৰণৰ কি বিপদ হ'ব আৰু অসম চুক্তি কেনেকৈ মান্যতা নোহোৱা হ'ব এই কথা স্পষ্টভাৱে বক্তব্যত ৰাখিছিলে কিন্তু অসম গণ পৰিষদৰ সিদ্ধান্ত আছিলে যে ইয়াৰ বিৰোধিতা কৰা এই বিৰোধিতা তেওঁ কৰিছিলে কিন্তু NDA লগত আমাৰ এটা যোগসূত্ৰ থকাৰ কাৰণে অংশীদাৰ হিচাপে আমি সেই সময়ত বীৰেন বৈশ্য ডাঙৰে ভোট দিব লগা হৈছিলে আৰু বীৰেন বৈশ্য ডাঙৰে যদি ভোট নিদিলেহেঁতেন সেই যিখন আইন সেই আইনখন পাছ হৈ গ'লহেঁতেন কাৰণ বহু সংখ্যক ভোটত সেইখন আইন পাছ হৈছিল আৰু দ্বিতীয় কথাটো এইখন আইন অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈ আমি চেলেঞ্জ কৰাৰ কাৰণে যদি সিদ্ধান্ত লৈছিলোঁ যে আইনখন অসম গণ পৰিষদে চেলেঞ্জ কৰিব আমি সেই আইন চেলেঞ্জ কৰি আমি লেখ আবেদন ইতিমধ্যে দাখিল কৰিছোঁ ইতিমধ্যে আপোনালোকক কৈছোঁ গতিকে সেই বিষয়ত আৰু ইগলৈকে ক'ব বিচৰা নাই আমি মূল কথাটো আহিব বিচাৰিছোঁ আজিৰ কথাটো হৈছে নাই আমাৰ আৰু এটা কথা আছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত যদি বেলেগ ৰাজ্যৰ মানৱীয়তাৰ খাতিৰত যদি তেওঁলোকক যিখিনি হিন্দু বাংলাদেশী যিখিনি জৈন খ্ৰীষ্টান যিখিনি শিখ যিখিনি আছে সেইখিনিত যদি অসম উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত থাকে আমাৰ ক'বলগীয়া নাই আমি স্পষ্টভাৱে কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি আৰু কোনো অধিক বুজা নলওঁ গতিকে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাতে তেনেধৰণৰ কোনো ব্যক্তিক ইয়াত ৰখা নহয় সেই কথাটো কিন্তু আমি স্পষ্টভাৱে কৈছোঁ আৰু এই কথাখিনি আমি লেখ আবেদনতো উল্লেখ কৰিছোঁ NDA থকাৰ কাৰণে কিন্তু এই কথাটো এইটো আপোনালোকে জানে যে এই এক্টখন এইটো আমাৰ এছেম্বলিত পাছ হোৱা এইখন পাৰ্লিয়ামেণ্টত পাছ হৈছে ৰাজ্যসভাত পাছ হৈছে গতিকে আমাৰ কথাটো হ'ল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত যদি এইসকলক তাতে তেওঁলোকে আশ্ৰয় দিয়ে বা নাগৰিকত্ব প্ৰদান কৰে আমি বাধা নিদিওঁ আমাৰ ক'বলগীয়া নাই কিন্তু আমি স্পষ্টভাৱে কৈছোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো এজনো ইয়াত যাতে ইয়াত ৰাখিব লগা নহয় গোটেইখিনি যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যই যদি গ্ৰহণ কৰে আমাৰ ক'বলগীয়া নহয় গতিকে আমি কম্পালচন আমাৰ এটা কম্পালচন আছিল আৰু এই বেচিছতে আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া এই ভোটদানটো কৰিছে ইতিমধ্যে তিনিজনে পাইছে আপোনালোকে মুখ্যমন্ত্ৰী কি কৈছে সেইটো মুখ্যমন্ত্ৰীক সুধিব আমি তাৰ উত্তৰ দিব নাযাওঁ আমি কিহৰ বিৰোধিতা কৰি আজি ইয়াত সংবাদ পাতিছোঁ সেইখিনি কথা ক'ব বিচাৰোঁ মূল কথাটো হৈছে যে আজি যিখন দি ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সামশ্যন অৰ্ডাৰ 2025 এই যিখন অৰ্ডাৰ এই যদি নিৰ্দেশনা এই নিৰ্দেশনা আমি প্ৰত্যাহ্বান জনাবলৈ অসম গণ পৰিষদ দলে সিদ্ধান্ত লৈছোঁ এই নিৰ্দেশনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই কাৰণত এই নিৰ্দেশনাৰ জৰিয়তে
অসম চুক্তিৰ মূল স্পিৰিটটো যিটো আছে সেই স্পিৰিটটো ধ্বংস কৰিব বিচৰা হৈছে আপোনালোকে এই কথাও জানে যে সাংবিধানিক যিখন বিচাৰপীঠ সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে অলপতে 1971 চনত ভিত্তি বছৰ হিচাপে ৰাখিব লাগে বুলি নিৰ্দেশ বা ঘোষণা কৰিছিলে 1951 চন নে 1971 চন এই সম্পৰ্কত যি শুনানি হৈছিলে সাংবিধানিক বিচাৰপীঠে 1971 চন অসমৰ ক্ষেত্ৰত নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ হ'ব বুলি স্পষ্টভাৱে তেওঁলোকে জাজমেণ্ট ইতিমধ্যে দিছে এই কথা আপোনালোকে সকলোৱে জানে আৰু এই কনষ্টিটিউশ্যনেল যিখন বেঞ্চ এই বেঞ্চৰ বাকীখিনি যিখিনি কথা সেই কথাবিলাক সম্পৰ্কত ইয়াৰ আগতো আপোনালোকে নিজে এনালাইচিছ কৰিছে আৰু শুনিছেও আৰু আপোনালোকে নিজেও জানে তাক মই সদৰি কৰিব বিচৰা নাই কিন্তু এইখিনি থকাৰ পিছতো এনে জাজমেণ্ট থকাৰ পিছতো এই অৰ্ডাৰ যিখন অনা হৈছে এই অৰ্ডাৰখনৰ জৰিয়তে অসমক তথা পূৰ্বাঞ্চলক অসম তথা পূৰ্বাঞ্চলক পুনৰ অন্তৰ্ভুক্ত কৰাৰ যিটো তেওঁলোকে কৌশল ৰচনা কৰিছে ইয়াৰ আমি বিৰোধিতা কৰিব বিচাৰিছোঁ আমি ক'ব বিচাৰিছোঁ যে এই অৰ্ডাৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে প্ৰযোজ্য হ'ব নালাগে আৰু সুপ্ৰিম কোৰ্টত আমি তাকেই প্ৰত্যাহ্বান জনাই পুনৰবাৰ সুপ্ৰিম কোৰ্টত আমি আমাৰ লেখ আবেদন দাখিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ আপোনালোকে এই কথাও জানে যে অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত এই যিখন অৰ্ডাৰ এই অৰ্ডাৰে তীব্ৰ এটা বাধাৰ সৃষ্টি কৰিব আৰু বিশেষভাৱে আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষই যেনেধৰণে তেওঁলোকে তাখন তেওঁলোকৰ নিজৰ চিন্তাৰে তেওঁলোকে চাব বিচাৰিছে অসমৰ ক্ষেত্ৰত সেই একেধৰণে তেওঁলোকে চাব বিচৰা নাই যেন আমাৰ অনুভৱ হয় কাৰণ কেন্দ্ৰীয় চৰকাৰে যিখন আজিৰ তেওঁলোকে যিখন অৰ্ডাৰ তেওঁলোকে উলিয়াইছে এই অৰ্ডাৰৰ জৰিয়তে অসম চুক্তিত থকাৰ পিছতো সাংবিধানিক বিচাৰপীঠে 1971 চন ভিত্তি বছৰ হ'ব বুলি ঘোষণা কৰাৰ পিছতো আজি পুনৰবাৰ 2024 চনৰ কথা যিহেতু এইখন নিৰ্দেশৰ জৰিয়তে ক'ব বিচৰা হৈছে সেইকাৰণে আমি ইয়াক প্ৰত্যাহ্বান জনাই আমি মাননীয় সুপ্ৰিম কোৰ্টৰ ওচৰত আমি লেখ আবেদন দাখিল কৰিম আৰু সেইখিনি কথা ক'বলৈ আপোনালোকক Stay informed, stay ahead. News NE 365